hello everyone, welcome to eQuipat Science. So তোমালোকৰ আমি already physical chemistry আৰু organic chemistry আমি already দুটা previous year question আৰু লগতে expected question পৰা আমি ভিডিও বনাই দিছিলো. So তোমালোকে বহুতেই চাইছা আৰু যদি কোনোবাই চোৱা নাই এইকেইটা আগতে চাই ল'বা আমাৰ descriptionত তোমালোকৰ গোটেই list খিনি আছে. Okay? So previous video দুটা আজি অলপ আগতে organicৰ expected question টো release হৈছে. So আমাৰ আজি আমি ডিসকাস কৰিব ওলাইছো ইনঅৰ্গেনিকৰ চোৱা দুটা চেপ্টাৰ আছে ইনঅৰ্গেনিকৰ দুটা চেপ্টাৰ আছে এটা আছিলে তোমালোকৰ কাৰণে কি that is coordination chemistry যেটো সকলোতকৈ বেছি সকলোৱে ভাল পায় yes and then এটা আছিলে তোমালোকৰ D আৰু F block element হা coordination chemistry আৰু D আৰু F block element দুটা তোমালোকৰ কি আছিলে important chapter এই দুটাই আছে ইনঅৰ্গেনিকৰ বাকিটো extraction of metal এবিলা উঠাই দিছে so আমি প্ৰথম কোৱেশ্চনটো যাও write the number of ion produced from the complex K4Fe6 K4Fe6 ৰ পৰা ionize কৰিলে কেইটা ion production হ'ব হেতু বুজিছে okay so K4Fe6 okay so ইয়াতে চোৱা যেতিয়া তুমি ionize কৰিবা 4 মোল পটাছিয়াম পজিটিভ আৰু 1 মোল Fe6 4 minus total কেইটা ওলাইছে number of mole ion 5টা so option number কোনটো কাৰেক্ট হ'ব option B টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব next the denticity of EDTA 4 minus ligand so EDTA তোমালোকৰ চোৱা ethylene diamine কি আছিল tetra acetate okay so that is ethylene diamine কি আছিল tetra acetate ligand ha so এই বস্তুটো so ইয়াতে কেইটা আছে চোৱা ডেন্টিসিটি এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা আমি সকলোৱে জানো ইয়াক আমি কি বুলি কও ইয়াক একেলগে আমি এটা নামেৰে জানো ইয়াক আমি কি বুলি জানো হেক্সাডেন্টেড লিগেন্ড বুলিও আমি জানো ওকে নেক্সট কোৱেশ্চন চোৱা of the following complex which one will show linkage isomerism so linkageৰ কাৰণে linkage isomerism show কৰিবৰ কাৰণে তোমালোকৰ কেনেকুৱা লিগেন্ড লাগে তোমালোকৰ কাৰণে ambidentate ligand লাগে so ambidentate ligand ইয়াতে কোড আছে চোৱা ambidentate ligand হল ইয়াতে NO2 either NO2 নাইট্ৰাইটো NO2 নাইট্ৰজেনেৰে বন্ডিং কৰিব পাৰে or either অক্সিজেনেৰে বন্ডিং কৰিব পাৰে so এখানে এটুৱে কি দেখাব তোমালোকৰ কাৰণে that will show linkage isomerism okay fine next question the geometry and magnetic behavior of the complex NiCO4 NiCO4 তোমালোকে যদি স্ট্ৰাকচাৰটো চাব যোৱা ইয়াৰ কাৰণে জিওমেট্ৰি হল তোমালোকৰ টেট্ৰাহেড্ৰেল ইয়াৰ কাৰণে জিওমেট্ৰি কি টেট্ৰাহেড্ৰেল আৰু কনফিগাৰেশন কি আছিল sp3 সো নিকেলত তোমালোকৰ কনফিগাৰেশন কি হয় 4s2 3d8 পুৰা টোটালি কি হ'ব 4s3d8 okay let's see পাঁচটা আৰু ইয়াতে যেহেতু এই কাৰ্বনিলটো কি হয় strong field ligand হয় গোটেই পেয়াৰ আপ হ'ব 10টা ইলেক্ট্ৰনে ওকে সো ইয়াতে s অৰবিটেল আৰু ইয়াতে তোমালোকৰ এটো কি অৰবিটেল 4s আৰু এটো আছিল 4p সো 4p সো এই গোটেইখিনি হাইব্ৰিডাইজেশন হ'ব আৰু এটো হ'ব তোমালোকৰ কাৰণে sp3 সো কি হ'ব এটো টেট্ৰাহেড্ৰেল আৰু লগতে কি নাম্বাৰ অফ আনপেয়াৰ্ড কিবা আছে নেকি 0 আনপেয়াৰ্ড ইলেক্ট্ৰন okay unpaired electron কিমান আছে 0 that's why tetrahedral and diamagnetic next question which of the following is more stable complex and why ইহত দুটা কমপ্লেক্স দিছে এই দুটা কমপ্লেক্সৰ ভিতৰত কোনটো কি হ'ব তোমালোকৰ কাৰণে সুধিছে stable so stable চোৱা ইয়াটো কোঅৰ্ডিনেশন নম্বৰ দুইটাতে কি আছে ইয়াটো 6 ইয়াটো কোঅৰ্ডিনেশন নম্বৰ 6 কিন্তু এমোনিয়াটো তোমালোকৰ কি ডেন্টেড লিগেন্ড এমোনিয়াটো হল তোমালোকৰ কাৰণে ইউনিডেন্টেড লিগেন্ড আৰু en টো তোমালোকৰ কাৰণে কি লিগেন্ড হয় তোমালোকৰ বাইডেন্টেড লিগেন্ড en হল বাইডেন্টেড লিগেন্ড সো ইউনিডেন্টেড আৰু বাইডেন্টেড ইয়াত কি হ'ব তোমালোকৰ এটা বস্তু পিছলৈকে আমাৰ এটা কোৱেশ্চন আছে ইয়াত তোমালোকৰ সিলেশন হ'ব আৰু সিলেশন হোৱাৰ কাৰণে এই যেটো কমপ্লেক্স আছে এই কমপ্লেক্সটো তোমালোকৰ কাৰণে কি হ'ব বেছি ষ্টেবল হ'ব ঠিক আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এক্সাম পইণ্ট অফ ভিউ পৰা write down the formula of tetraamine aqua chlorido cobalt 3 chloride এই কোৱেশ্চনটো তোমালোকে নিজে ট্ৰাই কৰিব চেষ্টা কৰিবা এনেকুৱা ধৰণৰ নমেনক্লেচাৰৰ কোৱেশ্চন আহিব টেট্ৰাএমাইন মানে এমোনিয়া কেইটা আছে
এমনিয়া আছে 4টা একোৱা মানে water okay ক্লোৰিডো okay ক্লোৰিন কোবাল্ট okay fine কোবাল্ট okay আৰু বাহিৰতো কি আছে বাহিৰতো আছে ক্লোৰাইড এটা কথাটো হৈছে এই কোবাল্টৰ অক্সিডেশন নাম্বাৰটো তুমি কিমান বনাব লাগে 3 বনাব লাগে মই কৰি দিও অক্সিডেশন নাম্বাৰটো কিমান হ'ব লাগে 3 হ'ব লাগে সো এটো x ধৰা এটো সোৱা এটো তোমালোকৰ কিমান বনাব লাগিব লেটস সি এটো বনাব লাগিব তোমালোকৰ কাৰণে কিমান 3 এটো তোমালোকে এই ক্লোৰিনটো বাহিৰত থকা ক্লোৰিনটো x বুলি ধৰা তেতিয়া ওলাই যাব এই ক্লোৰিনটোৰ চাৰ্জ হল -1 আৰু ইফালে x থাকিব লাগিব দুটা তাৰ মানে x ৰ ভ্যালু কিমান হ'ব 2 হ'ব তাৰ মানে এই x টো ইয়াতে তোমালোকে কি লিখিবা এই x টো লিখিবা তোমালোকে 2 ঠিক আছে সো CONH4 H2OCl Cl2 ঠিক আছে নেক্সট কোৱেশ্চন define the denticity of a ligand লিখি দিছো answer the number of donor atom in a ligand which form a coordinate bond with the central metal atom is called denticity যে এটা লিগেন্ডে সেন্ট্রাল মেটাল এটমৰ লগত কিমানটা এটমৰ থৰে বন্ডিং কৰিব পাৰে তাকে আমি কি বুলি কওঁ ডেন্টিসিটি যদি এটাৰে কৰে ইউনিডেন্টেড দুটাৰে কৰিলে বাইডেন্টেড তিনিটাৰে কৰিলে ট্ৰাইডেন্টেড চাৰিটাৰে টেট্ৰাডেন্টেড আমি এনেকে নাম দিছিলো yes so next question চোৱা indicate the type of isomerism exhibited by the following complex COEN3Cl3 ই কি দেখায় তোমালোকৰ কাৰণে optical isomerism optical activity দেখায় question বহুত important question এইবিলাক star মাৰি গৈ থাকিবা মোৰ ফালৰ পৰা এটা star next what type of isomerism is shown by the complex CrH2O6Cl3 so CrH2O6Cl3 যদি তুমি চাব যোৱা চোৱা CrH2O6Cl3 so এটো হ'ব কি CrH2O5Cl2 আৰু water এটো আমি কি বুলি কওঁ আয়নাইজেশন আইসোমারিজম দেখাবো মানে ওয়াটারটো আমি বাহিৰত লৈ যাব পাৰো অথবা ওয়াটারটো ক'ত থাকিব পাৰে আমাৰ ভিতৰতো থাকিব পাৰে that will show আমাৰ এটো কি আইসোমারিজম তোমালোকৰ কাৰণে আয়নাইজেশন or sorry hydrate isomerism sorry দেই hydrate isomerism next out of the following two coordination entity which is chiral or optically active এই মাত্ৰ ডিসকাস কৰি আহা যেন পাইছো সো চোৱা এটা আছে cis আৰু এটা trans সো অপটিক্যাল এক্টিভিটি দেখাবৰ কাৰণে যেটো মিৰৰ ইমেজ থাকে ভালকৈ বুজিবা অপটিক্যাল এক্টিভিটি দেখাবৰ কাৰণে মিৰৰ ইমেজ যেটো থাকিব হেতু তোমালোকৰ কাৰণে কি হ'ব not super impossible okay fine super impossible হ'ব নোৱাৰিবি okay so এতিয়া চোৱা cis chromium chlorine oxalato oxygen থাকে bidentate ligand okay এটো হল cis ইয়াৰ কাৰণে যদি তোমালোকে মিৰৰ প্লেনখন বনোৱা কি হ'ব Cr chlorine oxygen আৰু এটা অক্সিজেন এটো ঠিক আছে এই দুটা কিটাও কি নহয় not super impossible এই দুটা কি নহয় তোমালোকৰ কাৰণে super impossible নহয় ঠিক আছে আৰু সেই কাৰণে cis টোৱে দেখায় আমি let's see trans টো চাই লওঁ trans টো যদি চোৱা chlorine oxygen and oxygen and this one chromium chlorine একে হ'ব আৰু এই মিৰৰ ইমেজটো কি হ'ব তোমালোকৰ কাৰণে they are superimposed এটো কি হ'ব তোমালোকৰ কাৰণে that is superimpose হ'ব আৰু superimpose হোৱাৰ লগে লগে এটো তোমালোকৰ অপটিক্যাল এক্টিভিটি নেদেখায় আৰু এটোৱে তোমালোকৰ কি দেখাব অপটিক্যাল এক্টিভিটি দেখাব next question find the primary and secondary valency of cobalt 3 CONH36Cl3 যিমানটা লিগেন্ড আছে হেতুক আমি কি বুলি কওঁ সেকেন্ডারি ভ্যালেন্সি আৰু যিমানটা বাহিৰত কাউন্টাৰ আয়ন আছে হিমানক আমি কি বুলি কওঁ বা তাৰ কোবাল্টৰ যেটো চাৰ্জ হ'ব এটম মেটেলটোৰ যেটো চাৰ্জ হ'ব তাক আমি কি বুলি কওঁ প্ৰাইমাৰী ভ্যালেন্সি বুলি কওঁ সো ইয়াতে লিগেন্ড কেইটা আছে 6টা সো সেকেন্ডারি ভ্যালেন্সি কিমান 6 আৰু কোবাল্টৰ ভ্যালেন্সি 3 হয় সো প্ৰাইমাৰী ভ্যালেন্সি কিমান হ'ব তোমালোকৰ 3 হ'ব ঠিক আছে ওকে নেক্সট give two example of ligand which form coordination compound useful in analytical chemistry যে analytical chemistry ইউজ কৰা coordination compound কেটা বনাবৰ কাৰণে ligand কি ইউজ কৰা যায় এটা হল তোমালোকৰ ethylene diamine tetraacetate EDTA and another one is dimethyl glyoxam এটো তোমালোকে জানা নিকেলৰ টেষ্টত ৰ'জ ৰেড প্ৰেচিপিটেট পৰিছিল যে পেট্ৰিডিছত হেতু সো এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন দেই ভিতৰৰ পৰা আহিছে এনসিআৰটি গোটেই কোৱেশ্চন যিমানখিনি কোৱেশ্চন উঠাইছো
গোটেই কুৱেশ্যন কিন্তু এনচিআৰটি ভিতৰতে আছে নেক্সট draw the structure of optical isomer of the following okay পাৰিম আমি কি দিছে CrC2O4 oxalate এইটো এটা oxalate এইটো এটা সো এইটো হল তোমালোকৰ ইয়াৰ অপটিকেল আইসোমাৰ আৰু নেক্সট এইটো চোৱা ইয়াৰ যদি চাব যোৱা তোমালোকৰ কোঅৰ্ডিনেশন নম্বৰ 6 হৈ আছে ই দেখাব অক্টাহেড্ৰন একেলগে আমি জানো এই যেটো দেখাব এইটো কোনটোৱে দেখায় এইমাত্ৰ পঢ়ি আহিছিলো আমি কোনটোৱে দেখাব বাবা আমাক দেখাব তোমালোকৰ কাৰণে কোনটো সিসটোৱে দেখাব সো এইটো হল তোমালোকৰ কাৰণে মেইন এই দুটা তোমালোকক আঁকিব দিছে ড্ৰ কৰিব দিছে এইটো তোমালোকৰ কিমান মাৰ্কস থাকিব 2 মাৰ্কৰ কোৱেশ্চন নেক্সট give a chemical test to distinguish of the following pair এইটো তোমালোকৰ কোড ইনটেক্সৰ কোৱেশ্চন আই থিংক ইনটেক্সৰ কোৱেশ্চন আছিলে সো ইয়াতে আছে সোৱা বাহিৰত আছে সালফেট ইয়াৰ বাহিৰত আছে ক্লোৰিন সো সালফেট আৰু ক্লোৰিনৰ ভিতৰত দুটাতে যদি তুমি টেষ্ট কৰা ইয়াতো যদি তোমালোকে বেৰিয়াম ক্লোৰাইড টেষ্ট কৰা আৰু ইয়াতেও যদি তোমালোকে বেৰিয়াম ক্লোৰাইড টেষ্ট দিয়া সো ইয়াতে তোমালোকৰ কি হ'ব বেৰিয়াম সালফেট কাৰণ কি বাহিৰত সালফেট আছে বেৰিয়াম সালফেট এস কি পৰিব তোমালোকৰ প্ৰেচিপিটেট পৰিব আৰু ইয়াতে তোমালোকৰ কি হ'ব কোনো ধৰণৰ ৰিএকচন নেদেখাব নো ৰিএকচন ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন what is mean by select effect মই কলোৱে অলপ আগতে যে select effect আহিব পাৰে so that is important so select effect is the stabilization of coordination compound due to formation of metal select in which a didentate or a polydentate ligand coordinate with the central metal ion forming a 5 or 6 member ring যিকোনো এটা সিলেক্ট কমপ্লেক্সৰ কি কৰি দিবা লগতে ডায়াগ্ৰামটো আঁকি দিবা ধুনিয়াকে তোমালোকৰ কি হৈ যাব মিলি যাব আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন draw the geometrical isomerism of FeNH3 to CN4 okay so FeNH3 2 NH3 2 আছে geometrical দুটা আছে NH3 বাকি cyanide আৰু cyanide ইয়াৰ কাৰণে চাৰ্জ কিমান আছে -1 সিমিলাৰলি তোমালোকৰ এটো যদি চোৱা অ্যামোনিয়া 90 ডিগ্ৰীত আছিলে এটুত মই কিমান ডিগ্ৰীত লৈছো 180 ডিগ্ৰীত লৈছো ঠিক আছে সো এটো সো এটা হ'ব তোমালোকৰ কাৰণে কি আছিলে সিস আৰু এটা হ'ব তোমালোকৰ কাৰণে কি ট্ৰেন্স ঠিক আছে এই দুটা সিস আৰু ট্ৰেন্স এই দুটা হল তোমালোকৰ কাৰণে কি জিওমেট্ৰিক্যাল আইসোমাৰিজম বহুত ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট কোৱেশ্চন why is geometrical isomerism not possible in tetrahedral complex geometrical isomerism tetrahedral complexত কিয় possible নহয় having two different type of unidentate ligand যদিও বা দুটা unidentate ligand থাকে বেলেগ তথাপিও tetrahedral complexe কিয় তোমালোকৰ geometrical isomerism নেদেখায় এটো ইম্পৰ্টেন্ট কোৱেশ্চন লিখি দিছো চোৱা tetrahedral complex do not show geometrical isomerism because the relative position of the unidentate ligand attached to the central metal atom are the same with respect to each other সদায় কি হ'ব থাকিব each other লগত কি হৈ থাকে angle টো same থাকে relative position টো সো সেই কাৰণে কি হয় tetrahedral molecule বিলাক এনেকুৱা ন এনেকুৱা মানে গুটে কেটাৰ লগত নিজৰ এই angle টো সবৰে লগত চোৱা এইডাল angle not only 109 ইয়াৰ লগত ইয়াৰ angle টো 109 সো কি হয় গুটে বিলাকৰ পজিশন টো একে থাকে সেই কাৰণে কি হ'ব ই এতিয়াও জিওমেট্ৰিক্যাল আইসোমেৰিজম দেখাব নোৱাৰে নেক্সট discuss briefly বহুত ইম্পৰ্টেন্ট কোৱেশ্চন 2 নম্বৰত যিকোনো এটা আহি যাব পাৰে discuss briefly giving an example in each case the role of coordination compound biological systemত coordination compoundৰ কি role হ'ব পাৰে the pigment responsible for photosynthesis আমি জানো chlorophyll is an organic compound মানে তোমালোকৰ কি হয় coordination compound the pigment responsible for photosynthesis chlorophyll is a coordination compound of magnesium এক নম্বৰ কোৱেশ্চন আহি যাব পাৰে hemoglobin আমি জানো hemoglobin coordination compound হয় red pigment of blood which act as a oxygen carrier আমি সকলোৱে জানো hemoglobin oxygen carry কৰে that is also a coordination compound of iron then medicinal chemistry question medicinal chemistry কেনেকৈ ইউজ হয় EDTA is used in treatment of lead poisoning cisplatin আমি জানো anti cancer drug EDTA lead poisoning ত ইউজ কৰো inhibit the growth of tumor cisplatin আমি টিউমাৰৰ ট্ৰিটমেন্টৰ কাৰণে ইউজ কৰো EDTA আমি lead poisoning ৰ কাৰণে ইউজ কৰো next extraction
or metallurgy of metal এটো আমি পঢ়া নাই তোমালোকৰ চেপ্টাৰটো উঠাই দিছে এটো এটা ইম্পৰ্টেন্ট হয় metallurgy আমি কেনেকৈ কোঅৰ্ডিনেশন কম্পাউন্ড ইউজ কৰো so use in extraction of metal like silver gold for example combine with cyanide in the presence of oxygen and water to form the coordination to entity AuCN2- ঠিক আছে এটো তোমালোকে আৰু এটা বস্তু লিখিব পাৰা that is Mohn process যদি পাহৰিও যোৱা তোমালোকে এই প্ৰসেসটো লিখিলেও হৈ যাব Mohn processটো লিখিলেও তোমালোকৰ metallurgy nickel for extraction এটো লিখি দিবা extraction of nickel extractionৰ কাৰণে আমি কি কৰো ইউজ কৰো next for the complex FeEN2Cl2Cl identify the oxidation number of ion পাৰিব লাগে the hybrid orbital and shape of the complex the magnetic behavior of the complex the number of geometrical isomerism whether there is an optical isomerism also name complex এই গোটেই কোৱেশ্চনটো তোমালোকৰ 6টা কোৱেশ্চন আছে আৰু এটো তোমালোকৰ কিমান মাৰ্কত যাব পাৰে জানানে এটো তোমালোকৰ 3 মাৰ্কত যাব পাৰে আৰু তোমালোকে পাৰিলে এটো কমেন্টত এনসাৰ দিবাচোন কি হ'ব পাৰে অক্সিডেশন নাম্বাৰ কি হাইব্ৰিড অৰবিটেল কি শেপ কি ম্যাগনেটিক বিহেভিয়াৰ কি পেৰা হ'বনে ডায়া হ'ব এই গুটেইখিনি বস্তু তোমালোকে মোক কমেন্টত জনাবা এটো মই কমেন্টৰ কাৰণে ৰাখি থৈ দিলো তোমালোকৰ ঠিক আছে ওকে এবাৰ স্ক্ৰিনশ্বট মাৰি ল'ব পৰা কমেন্টৰ কাৰণে ৰাখি দিছো নেক্সট write the state of hybridization and shape and magnetic behavior of the following complex okay কি উদিছে hybridization shape আৰু magnetic behavior প্ৰথমটো দিছে CrNH3,4Cl2 চোৱা hybridization কি হয় D2sp3 তাৰ কিহৰ কাৰণে hybridization D2sp3 হৈছে because এই যেটো এমোনিয়া আছে এমোনিয়াটো কি লিগেন্ড হয় strong field ligand shape টো কি ছটা লিগেন্ড আছে ছটা লিগেন্ড থকাৰ লগে লগে shape কি হ'ব অক্টাহেড্ৰেল আমি জানো আৰু ম্যাগনেটিক বিহেভিয়াৰ কি হ'ব এটা তোমালোকৰ আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিব প্যাৰাম্যাগনেটিক হ'ব নেক্সট COEN3 coordination hybridization কি again EN2 হল strong field ligand D2sp3 shape octahedral magnetic behavior এবাৰ কি আহিব তোমালোকৰ কাৰণে diamagnetic next K3NiCN4 hybridization কি DsP2 এইটো স্পেশালি মনত কৰিবা এইটো স্পেশালি মনত কৰি যাবা DsP2 shape কি হয় square planar আৰু magnetic behavior কি হয় তোমালোকৰ কাৰণে magnetic behavior আহিব তোমালোকৰ কাৰণে diamagnetic ঠিক আছে important question next explain why FeH2O6 3 positive has magnetic moment of 5.92 whereas FeCN6 3- has a value of 1.74 Bohr magneton কিয় হয় FeH2O6 3 positive জৰ যে বন magnetic moment ইমান থাকে কিন্তু ইয়াৰ কিয় কম আমি ডাইৰেক্টলি আনসাৰ এটো কি লিগেন্ড এটো উইক ফিল্ড লিগেন্ড ইয়াতে তোমালোকৰ আমি কি পাম আনপেয়াৰ্ড ইলেক্ট্ৰন আৰু এটো কি strong field ligand আৰু এটোত আমি কি পাম গোটেই পেয়াৰিং হ'ব strong field হোৱাৰ লগে লগে এটো কি হৈ যাব পেয়াৰিং হৈ যাব এটা Fe+3 কনফিগাৰেশনত আছে সো Fe+3 হলে কি হয় D কিমান হয় D5 yes D5 সো D5 যদি হাই স্পিন কমপ্লেক্স হয় তেতিয়া কেইটা আনপেয়াৰ্ড ইলেক্ট্ৰন পাবা হাই স্পিন কমপ্লেক্সত তোমালোকে 5 আনপেয়াৰ্ড ইলেক্ট্ৰন পাবা আৰু যদি লো স্পিন কমপ্লেক্স হয় তোমালোকে কেইটা পাবা এটা আনপেয়াৰ্ড ইলেক্ট্ৰন পাবা লিখি দিছো FeCN6 3- involve D2sp3 hybridization with one unpaired electron and FeH2O6 3 positive involve sp3 D2 hybridization 5 unpaired electron this difference is due to the presence of strong ligand Cn- and weak field ligand H2O in this complex এটাত থাকে water এটাত থাকে কি cyanide okay next question define the following heteroleptic complex heteroleptic মানে আমি জানো নে কি আছিল heteroleptic মানে যে যিবিলাক কমপ্লেক্সত দুটা বেলেগ বেলেগ লিগেন্ড থাকে তেতিয়া তাক আমি কি বুলি কয় হেটাৰলেপ্টিক বুলি কওঁ এটা ধৰা এইটো CrNH3,5Cl এটা অ্যামোনিয়া আছে এটা ক্লোৰিন আছে complex in which a metal is bound to more than one kind of donor group তেতিয়া তাক আমি কি বুলি কওঁ হেটাৰলেপ্টিক কমপ্লেক্স বুলি কওঁ নেক্সট স্পেক্ট্ৰোকেমিক্যাল সিৰিজ পাৰিলে এইটো মনত ৰাখিবা যিবিলাকে প্ৰিপাৰেচন কৰি আছা নিটৰ JEE তাহাতৰ কাৰণে স্পেক্ট্ৰোকেমিক্যাল সিৰিজটো মনত ৰাখা জৰুৰী যদি মনতো নাই ডাইৰেক্টলি লিখিবা ligand arranged in a series
in the order of increasing field strength is known as spectrochemical series. এইকেইটা এই তিনিটা মিলি 3 মাৰ্কৰ question হয় নেক্সট আহিলে কোঅৰ্ডিনেশ্যন পলিহেড্ৰন এনচিআৰটি বুকখনত যেকেইটা ডেফিনেশ্যন আছিলে গোটেইকেইটা মনত কৰি যাব পাৰিলে মই ইয়াতে তিনিটা তুলি ধৰিছো the spatial arrangement of ligand atom attached to the metal ion is termed as coordination polyhedron আমি তাক কি বুলি কওঁ coordination polyhedron বুলি কোৱা যায় ঠিক আছে ওকে নেক্সট কোৱেশ্চন চোৱা give reason বহুত important question give reasonত the pi complex are known for transition element only the pi complexes are known for transition element only কিয় transition metal have vacant d orbital in their atom or ion into which the electron pair can be donated by ligand containing pi electron কি কি থাকিব পাৰে benzene olefin etc thus d pi bonding is d pi bonding is possible to important question মানে যেতিয়া তোমালোকৰ মার্কস কাটিব মন যায় এক্সামিনাৰে তেনেকুৱা question দিয়ে ঠিক আছে CO is a stronger ligand than ammonia কিয় হয় because in case of CO back bonding take place in which এটো ধুনিয়াকে লিখা আছে এনচিআরটি because in case of CO back bonding take place in which the central metal uses its filled d orbital with empty antibonding pi star molecular orbital of CO মানে কি হয় CO2 তোমালোকৰ antibonding CO2 যেটো antibonding ইলেক্ট্ৰন থাকে antibonding orbital হা antibonding orbital যেটো থাকে হেতু তোমালোকৰ কি থাকে জানানে vacant থাকে আৰু vacant থকাৰ কাৰণে এই কেছটো হয় ঠিক আছে নেক্সট ওকে আহিলো আমি এবাৰ কোনখিনি কোঅৰ্ডিনেশ্যন আমাৰ হৈ গল গুটেখিনি কভাৰ কৰি দিছো যেনেকুৱা ইম্পৰ্টেন্ট কোৱেশ্চন লাগে ডি আৰু এফ ব্লক এলিমেন্ট which element has highest melting point in 3D series 3D সিরিজৰ ভিতৰত সকলোতকৈ বেছি হাইয়েষ্ট মেল্টিং পইণ্ট কাৰ থাকে এইটো কোৱেশ্চন তোমালোকে পাবা যে পাবাই এৰ কাৰ থাকে জানানে তোমালোকৰ ক্ৰোমিয়াম ক্ৰোমিয়ামৰ কি হয় 4s1 3d5 মানে আনপেয়াৰ্ড ইলেক্ট্ৰন বহুত কেইটা আছে আৰু সেই কাৰণে তোমালোকৰ মেটেল মেটেল বন্ডিংটো বহুত বেছি ষ্ট্ৰং হয় আৰু সেই কাৰণে মেল্টিং পইণ্ট কি হয় বহুত বেছি হয় out of Cu2Cl2 and CuCl2 which is more stable in aqueous solution Cu2Cl2 and CuCl2 কোনটো বেছি stable ইয়াতে সোয়া কপাৰৰ আছে +1 ইয়াতে কপাৰ আছে +2 +1 বুলি কলে D10 কনফিগাৰেশন আৰু +2 বুলি কলে তোমালোকৰ কাৰণে কি D9 CuCl2 due to greater hydration enthalpy of Cu+2 ইয়াতে চাৰ্জ হল +1 ইয়াতে চাৰ্জ হল +2 কোনটো বেছি সাইজত সৰু কব পাৰিবা সাইজত সৰু হল কপাৰ +2 আৰু যিমানে সাইজ সৰু হয় সিমানে হাইড্ৰেশন এনথালপি কি হৈ যায় বাঢ়ি বাঢ়ি গৈ থাকে ঠিক আছে নেক্সট which element of the first transition series do not exhibit variable oxidation state এটো তোমালোকে ট্রাই কৰিবা পাৰিলে তোমালোকে এটো কমেন্টত জনাবা যে ইহতৰ ভিতৰত কোনটোৱে ভেৰিয়েবল অক্সিডেশন ষ্টেট নেদেখায় এক নম্বৰ কোৱেশ্চন ইয়াৰ এক্সাম্পল এনসাৰটো মই কৈ দিলো স্কেন্ডিয়ামে ভেৰিয়েবল অক্সিডেশন ষ্টেট নেদেখায় ঠিক আছে স্কেন্ডিয়ামে ভেৰিয়েবল অক্সিডেশন ষ্টেট নেদেখায় নেক্সট নেম এন অক্সো এনায়ন হেভিং oxidation number of metal equal to its group number oxidation number equal to কি হয় বুলি কৈছে group number হয় সো এটো কি হয় oxidation number manganese কিমান ইয়াতে MnO4 minus ভালকৈ মনত কৰিবা MnO4 minus manganese oxidation number কিমান +7 manganese group number 7 এ হয় CrO4 2 minus chromiumৰ ইয়াতে oxidation number +6 chromiumৰ group কিমান 6 এ হয় কি আছিল SCTIVCrMn ইয়াতে আৰু দুটা আছিল কি কি এটো গ্ৰুপ 1 এটো গ্ৰুপ 2 গ্ৰুপ 3 গ্ৰুপ 4 5 6 7 নম্বৰ গ্ৰুপ ধৰিব পাৰিছা সো ইয়াতে এটো সো এই বস্তুটো খুদিছে ঠিক আছে তোমালোকে এইটো বস্তু মনত কৰিবা ক্ৰোমিয়ামৰ যেটো অক্সিডেশন নাম্বাৰ হয় ইয়াৰ যেটো অক্সিডেশন নাম্বাৰ হয় গ্ৰুপ নাম্বাৰো সেম হয় হাইয়েস্ট অক্সিডেশন নাম্বাৰ ঠিক আছে ওকে নেক্সট 21 among the element of 3D series which element is soft zinc to কি হয় তোমালোকৰ সকলোতকৈ বেছি সফট এনেকুৱা কোৱেশ্চন আহি পোৱা নাই যদি এবাৰ পেপাৰটো টান হয় ৰিপিট হোৱা নাই এনেকুৱা কোৱেশ্চন অহাটো বহুত বেছি চান্স আছে মানে হাই চান্স arrange the following in increasing order of acidic character increasing order খুদিছে তোমালোকক ক'ব পাৰিবানে সো কি হয় oxidation number increase হয়
সাইজটো সৰু হৈ যায় আৰু লগে লগে এচিডিটিও বাঢ়ি যায় সো চোৱা ক্ৰোমিয়াম ইয়াতে +2 ক্ৰোমিয়াম +3 ক্ৰোমিয়াম +6 সো দিস ওয়ান অক্সিডেশন নম্বৰ বাঢ়িছে এচিডিটি কি হৈছে তোমালোকৰ কাৰণে বাঢ়িছে নেক্সট কোৱেশ্চন নেম এন ইম্পৰ্টেন্ট এলয় which contains some of the lanthanide metal mention its uses এটা এনেকুৱা এলয় নাম কোৱা যিটোত তোমালোকৰ কি থাকে লেন্থানাইট মেটেল থাকে এনেকুৱা এটা এলয় নাম কোৱা যিটোত কি থাকে লেন্থানাইট মেটেল থাকে আৰু ইয়াৰ ইউজেছ মোক ক'ব লাগে যে কি দিছে মিক্স মেটেল বুলি কয় লেন্থানাইট থাকে ইয়াতে লেন্থানাইট তাৰ পৰাই বনাও আমি মোনাজাইট এইবিলাক থাকে which consists of 95% of lanthanide metal কিমান পাৰ্চেন্ট থাকে 95% and 5% iron and traces of sulfur, carbon, calcium, and aluminum. Uses mixed metal is used in magnesium based alloy to produce bullet. Bullet বনাব ইউজ কৰে সেল এন্ড লাইটার ফ্লিন লাইটাৰৰ ফ্লিন বিলাক বনাব আমি কি কৰো মিক্স মেটাল ইউজ কৰো ঠিক আছে নেক্সট arrange element of 3D transition series write the among element of 3D transition series write the element which is not regarded as transition element easy transition এটো 3 নম্বৰীয়া কোৱেশ্চন এটো 2 নম্বৰীয়া কোৱেশ্চন 2 মাৰ্কৰ কোৱেশ্চন যে কোনটোক তোমালোকে ট্ৰানজিশন এলিমেন্ট হিচাপে নধৰো লিখিছো জিংকক আমি ট্ৰানজিশন এলিমেন্ট হিচাপে নধৰো কেনেকৈ বিকজ ট্ৰানজিশন এলিমেন্ট মানে কি আছিল যত ডি অৰবিটেল অক্সিডেশন ষ্টেটত মানে ডি অৰবিটেল ফুলফিল হৈ থাকিব নালাগিব জিংকৰ যিকোনো অৱস্থাতে আয়নিক ষ্টেট বা নিজৰ নৰ্মেল ষ্টেট নিউট্ৰেল ষ্টেট সবতে ইয়াৰ অক্সিডেশন মানে ডি অৰবিটেলটো ফুলফিল আছে সেইকাৰণে ইয়াক আমি ট্ৰানজিশন এলিমেন্ট বুলি নকওঁ নেক্সট which show maximum number of oxidation state manganese তোমালোকৰ +3 ও দেখায় +5 ও দেখায় +7 ও দেখায় +1 ও দেখায় সব দেখাব পাৰে +2 ও দেখায় ওকে হৈ গল which form stable divalent M2 positive ion again manganese আৰু লগত which show only +3 state scandium অকল কোনটো দেখায় কোনটো অক্সিডেশন ষ্টেট দেখায় তোমালোকৰ কাৰণে +3 oxidation state দেখায় ঠিক আছে next question what is lanthanide contraction একদম লিখি লোৱা যাতে ছাপি যায় মনত মাইন্ডত যাতে ছাপি যায় lanthanide contraction the regular decrease in the atomic and ionic radii of lanthanide with increasing atomic number is known as lanthanide contraction cause for lanthanide contraction of causing কি হয় 4 shielding of 4f electron 4f electron shielding to কমকৈ কৰে সেইকাৰণে lanthanide contraction হয় consequence what are its consequence basicity so difficult to separate lanthanide element গুটে বিলাককে আমি সেপাৰেট কৰিব নোৱাৰো যেনেকৈ আমি alkali metal গুটে কিটাকে সেপাৰেট কৰিব পাৰো এটা পিৰিয়ডৰ lanthanide গুটে এটা পিৰিয়ডৰ এটা এলিমেন্টকো সেপাৰেট কৰিব নোৱাৰা so difficult to separate the lanthanide because the change in ionic radius is very small বহুত কম কোনবা এটা যদি 121 পিকোমিটাৰ আছে কোনবা এটা 123 পিকোমিটাৰ আছে বহুত কম সাইজৰ ডিসটেন্সত their chemical property are similar hence separation of lanthanide are difficult important next similarity in size of element belonging to same group of second and third transition series due to lanthanide contraction the size of zirconium is same as that of hafnium zirconium আৰু hafniumৰ সাইজটো কি হয় সেম হয় এটো কোৱেশ্চন আমাৰ পিছতো আছে ওকে সো এই গুটেই বস্তুখিনি তোমালোকে কি কৰিবা মনত ৰাখি লিখি থবা বেসিসিটিৰ কথাটো ইয়াতে দিয়া নাই মই বেছি দীঘল হৈ যাব কাৰণে ঠিক আছে এটো 3 নম্বৰীয়া কোৱেশ্চন ওকে নেক্সট when pyrolusite ore MnO2 is fused with potassium hydroxide in presence of air ওকে সোয়া কেনেকুৱা কোৱেশ্চন বনাই দিছে এনেকুৱা কোৱেশ্চন আহা নাই এতিয়ালৈকে আহি যাৱাৰ চান্স আছে a green colored compound A is obtained which undergo disproportionation reaction in acidic medium to give purple colored compound B write the formula of A and B যে A আছিলে pyrolusite ore লগত ৰিয়েক্ট কৰিলে তোমালোকৰ কি বনাই A এটা কম্পাউণ্ড বনাই যেটো ডিসপ্ৰপৰচনেশন হ'ব আৰু ডিসপ্ৰপৰচনেশন হৈ তোমালোকৰ এটা পাৰ্পল কালাৰ কম্পাউণ্ড বনাই A আৰু B টো সুধিছে কি হ'ব এটো কি হয় জানানে এক্স্যাক্টলি এটো তোমালোকৰ প্ৰিপাৰেচন যদি পঢ়িছা ভালকৈ preparation of KMNO4 so প্ৰথম এক্সাম্পলটো কি হ'ব K2MNO4 A2 হ'ব K2MNO4 আৰু B2 হ'ব KMNO4
আৰু what happen when compound B is heated? KMnO4 যদি হিট কৰা কি বনিব? Co-K2MnO4 ডিকম্পোজ হ'ব MnO2 আৰু কি বনিব তোমালোকৰ কাৰণে অক্সিজেন। সো এই দুটা কোৱেশ্চন বহুত বেছি ইম্পৰ্টেন্ট ষ্টাৰ মোৰ ফালৰ পৰাও কি কৰিবা এটা তোমালোকে কি দিবা ষ্টাৰ নেক্সট when chromite ore আৰু এটা দিছো এনেকুৱা কোৱেশ্চন FeCr2O4 is fused with sodium hydroxide or Na2CO3 এইটো এবাৰ কি potassium dichromate বনা প্ৰিপাৰেচন in presence of air a yellow color compound A obtained which on acidification with dilute sulfuric acid gives a compound B. Compound B on reaction with KCl form an orange color crystalline compound. ঠিক আছে? So write the formula of ABC. So A2 কি হয় Na2Cr O4 B2 হল Na2Cr2O7 সোডিয়াম তো রিপ্লেস কৰি C2 বনাও আমি পঢ়িছো আগতে so K2Cr2O7 write one use of compound C. Potassium dichromate is used as primary standard in volumetric analysis. Important, বহুত বেশি important star. বহুত বেশি important question. Next. Explain giving a suitable reason for each of the following. Metal-metal bonding is more frequent for the 4D and 5D series of transition metal than that of 3D series. যে মেটেলে মেটেলৰ লগত বন্ডিং বনাব পাৰে কোনবিলাক এলিমেন্টত 4D 5D মানে লেন্থনাইট এক্টিনাইটৰ কথা কৈছে বিশেষকৈ so 4D and 5D transition element second and third series are larger in size than the corresponding 3D element hence the valence electron are less tightly held and form bond more frequently ধুনিয়াকে লিখি দিবা এনসারটো যে মেটেল মেটেল বন্ড কিয় বনাব পাৰে এইবিলাক সব গিভ ৰিজনৰ কোৱেশ্চন দেই কেমিষ্ট্ৰিত অকল অৰ্গেনিকৰ পৰাই গিভ ৰিজন নাহে ইনঅৰ্গেনিকৰ পৰাও গিভ ৰিজন আহে copper 1 positive salt are colorless while copper 2 positive salt are colored yes কিয় copper 1 ৰ কনফিগাৰেশন কি copper 1 ৰ কনফিগাৰেশন D10 ইয়াৰ কি D9 so due to the absence of unpaired electron in D orbital copper 1 salt are colorless while due to the presence of unpaired electron in D orbital copper 2 salt are colored এটো কি হয় টোটালি D10 হোৱাৰ লগে লগে এটো কি হ'ব ডায়ামেগনেটিক ওকে আৰু copper 2 D9 এটো কি হ'ব এটা ইলেক্ট্ৰন থাকিব সো এটো কি হ'ব তোমালোকৰ কাৰণে প্যাৰামেগনেটিক ওকে নেক্সট Mn2 পজিটিভ এক্সিবিট ম্যাক্সিমাম প্যাৰামেগনেটিজম কিয় Mn2 পজিটিভ কেইটা থাকে আনপেয়াৰ্ড ইলেক্ট্ৰন লিখিবা ধুনিয়াকৈ এইবিলাক কোৱেশ্চনে আহিব 5 আনপেয়াৰ্ড ইলেক্ট্ৰন সো ম্যাগনেটিক মোমেন্টৰ ফৰ্মুলা কি আছিল n * n + 2 so √5 * 7 = কিমান √35 so তাৰ পৰা আহিব so because Mn2 positive contain 5 unpaired electron in their third subshell 5টা unpaired electron থাকিব আৰু সেই কাৰণে ইহতে দেখাব ঠিক আছে next question account for the following আকৌ give reason although zirconium belong to 4D hafnium belong to 5D series but it is quite difficult to separate them কিয় এই অলপ আগতে পঢ়ি আছো কিহৰ কাৰণে lengthened contraction because of lengthened contraction both zirconium and hafnium have similar radii and similar properties there is a general increase in density of element from titanium to copper কিয় হয় the decrease in metallic radius coupled with increase in atomic mass result in a general increase in the density okay density to বঢ়াই যায় এটো 3 নম্বৰীয়া কোৱেশ্চন হয় most of the transition metal and their compound act as good catalyst because good catalyst বনিবৰ কাৰণে কি থাকে vacant d orbital থাকিব লাগিব the catalytic activity of transition metal ion is due to following two reasons variable oxidation state and large surface area oxidation state বহুত বেছি হয় আৰু লগতে কি হয় variable oxidation state হয় আৰু surface area কি হয় বহুত বেছি হয় ঠিক আছে next question explain the following observation again give reason এটো কি নম্বৰীয়া কোৱেশ্চন 3 নম্বৰীয়া কোৱেশ্চন manganese show highest oxidation state of +7 among 3D series manganese কিয় +7 দেখায় because manganese তাত valence electron আছে 7টা total 7 electron are present in 3D and 4s manganese যদি configuration চাব যোৱা কি হয় 4s 2 3D 5 হয়নে সো এখানে দেখায় maximum oxidation state +7 okay manganese shows the highest oxidation state of +7 with oxygen but with fluorine it shows the highest oxidation state of +4 কেনেকুৱা কোৱেশ্চন দেখিছানে যে manganese +7 অক্সিজেনৰ লগত দেখায় কিন্তু ফ্লোৰিনৰ লগত ই অকল +4 দেখায় কিয় দেখায় because of ability of oxygen to form multiple bond oxygen manganese লগত কি কৰিব পাৰে multiple bond মানে ডাবল বন্ড বনাব পাৰে
and 3d orbital of manganese সেইকাৰণে ফ্লোৰিনে কিন্তু মাল্টিপল বন্ড বনাব নোৱাৰে সেইকাৰণে MnO is basic while Mn2O7 is acidic মই অলপ আগতে কৈছিলো মেংগানিজত অক্সিডেশন নম্বৰ +2 ইয়াতে অক্সিডেশন নম্বৰ কিমান +7 manganese in Mn2O7 is in +7 oxidation state and manganese maximum oxidation state is +7 hence it is acidic. If an element in a compound is in lower oxidation state then it will show basic character. Manganese is in +2 oxidation state in MnO hence basic মই অলপ আগতে কৈ আছো যে অক্সিডেশন নম্বৰ যিমানে বাঢ়িব সিমানে তোমালোকৰ কি হ'ব এচিডিটিও কি হ'ব বাঢ়িব next account for the following copper plus ion is not stable in aqueous solution কিয় it disproportionate to give copper to positive copper +2 disproportionation reaction হয় copper +2 লৈকে যায় আৰু copper 0 লৈকে যায় হেতুৱে কাহিনী it disproportionate to copper +2 and copper or due to greater hydration enthalpy of copper 2 positive copper plus সদায় copper 0 আৰু copper 2 লৈকে যায় ঠিক আছে সেইকাৰণে disproportionation দেখায় the D1 configuration is very unstable in ion কিয় the ion in D1 configuration tend to lose one more electron to get into stable D0 configuration যদি D1 ত আছে ওকে বুজিবা D1 ত আছে এটা ইলেক্ট্ৰন লস কৰি কি বনাব D0 বনাব তাৰ মানে কি D0 টো বেছি ষ্টেবল হ'ব ন আৰু সেই কাৰণে কি হ'ব ই দেখাব D1 ৰ পৰা কলৈকে যাব বিচাৰে D0 লৈকে যায় E not value for the manganese 2 positive to manganese মানে এইটো বস্তু E not of manganese +2 to manganese much more than expected why due to greater stability of half filled D subshell D5 in Mn2 positive বুজি পাইছা মানে E not value to ইয়াৰ বহুত বেছি কিয় manganese +2 configuration কিমান থাকে D5 আৰু manganiseৰ কি থাকে 4s2 3d5 so এইটো কি হয় হাফ ফিল কাৰণে বেছি ষ্টেবল হয় আৰু সেই কাৰণে বহুত বেছি এনাৰ্জি দিব লাগে সেই কাৰণে ই নট ভ্যালু বহুত বেছি পজিটিভ হয় ঠিক আছে মাচ মোৰ দেন এক্সপেক্টেড ঠিক আছে ওকে নেক্সট কোৱেশ্চন assign reason মই গোটেই ৰিজনৰ কোৱেশ্চন দি দিছো scandium is a transition element but zinc is not জানো আমি scandium is a transition element because it has incompletely filled d orbital but zinc has completely filled d orbital that is 3d10 configuration হৈ গৈছে silver atom has completely filled d orbital in its ground state yet it is transition element কিয় একেলগে চোৱা কপাৰকো আমি ট্ৰানজিশন এলিমেন্ট বুলি কওঁ কপাৰ সিলভাৰ গোল্ড একেলগে থাকে এই গোটেইকেইটা ট্ৰানজিশন এলিমেন্ট কাৰণ কিয় ইহতে নিউট্ৰেলত D10 থাকে কিন্তু যেতিয়া আয়ন ষ্টেটত যাবা আয়ন ষ্টেটত গলে ইহতৰ কনফিগাৰেশন চেঞ্জ হয় D9 ত আহি যায় কনফিগাৰেশন কিহত আহি যায় D9 silver Z47 can exhibit +2 oxidation state wherein it will have a incompletely filled d orbital 4d hence a transition element incomplete আছে সেইকাৰণে কিন্তু জিংক কি কৰে জিংক 0 কি থাকে 3d10 4s2 আৰু Zn +2 কি হ'ব 3d10 4s0 d orbital এতিয়াও কি হৈ থাকে ফুলফিল হৈ থাকে সেইকাৰণে জিংক টু ট্ৰানজিশন এলিমেন্ট নহয় ইম্পৰ্টেন্ট কোৱেশ্চন দেই in the series scandium to zinc the enthalpy of atomization of zinc is the lowest কিয় because in the formation of metallic bond no electron from 3d orbital are involved in case of zinc because zinc কি থাকে গোটেই orbital fulfill while in all other metal of the 3d series electron from the d orbital are always involved in the formation of metallic bond ঠিক আছে সো এই কাৰণে তোমাৰ কি হ'ব জিংকত তোমালোকৰ কি হয় enthalpy of atomization কি হয় lowest হয় 0 বুলিয়ে কয় almost okay next give reason of the following cerium +4 এটো F blocker reasoning question aqueous solution is a good oxidizing agent cerium to কি হয় cerium +4 ৰ পৰা সদায় কোড আহিব বিচাৰে +3 answer to পিছফালে আছে because it can readily sense to the most stable +3 oxidation state F blocker element এ সবেই কি দেখায় +3 oxidation state দেখায় so cerium এ কোৰ পৰা কোলৈকে আহিব বিচাৰে +4 ৰ পৰা সদায় কোলৈকে যাব +3 লৈকে যাব next actinide contraction is greater from element to element than lanthanide মানে lanthanide contraction যেটো আছিলে তাতকৈ actinide contraction টো বেছি ডাঙৰ কিয় because due to greater pore shielding of 5f electron 4f ৰ pore shielding আছে কিন্তু 5f ৰ তাতকৈ কম সেইকাৰণে actinide contraction টো কি হয় বেছি হয় next the actinide exhibit a large number of oxidation state than the corresponding lanthanide কিয় because of the very small energy gap between 5f 6d and 7s subshell actinide
বহুত কেইটা কনফিগাৰেশ্যন দেখাব মানে তোমালোকৰ অক্সিডেশ্যন নম্বৰ দেখা পাও কিয়নো কাৰণ কিয় তাত এনাৰ্জি গেপ বিলাক অৰবিটেলৰ এনাৰ্জি গেপ বিলাক কি থাকে কম কম থাকে সেইকাৰণে ঠিক আছে নেক্সট lanthanide 3 positive and lutetium 3 positive do not show any color in solution because due to the absence of unpaired electron lanthanide আৰু lutetium পুৰা কি হৈ থাকে যেটো f orbital ইলেক্ট্ৰন পুৰা টোটালি এটাত হল f0 আৰু f14 কোনো ধৰণৰ এয়া নাথাকে ঠিক আছে নেক্সট chemistry of all the lanthanide are quite similar এটা last question so the change in the size of the lanthanide due to lanthanide contraction is very small সেইকাৰণে chemistry কি হয় lanthanide গোটেই বিলাকৰে chemistry কি হয় তোমালোকৰ একেই থাকে ঠিক আছে so গোটেই question আমাৰ হৈ গল হয় না so গোটেই question মানে আমি কি কৰিলো প্ৰায় হাতি মাৰি ভুৰুকাত ভৰুৱাৰ নিচিনা আমি কি কৰিলো তোমালোকৰ যিমানখিনি question আছিলে সেই গোটেইখিনি question আমি ডিসকাস কৰি দিলো আৰু ডিসকাস কৰি দিয়াৰ পিছত অবশেষত আমাৰ কি হল আজি ফাইনেল তোমালোকে পৰখি পৰীক্ষা দিবা আৰু পাৰিলে যদি তোমালোক ভিডিও লাগে কৈ দিবা সো এটা কথাটো হল আমি হৈ গল আৰু বহুতে তোমালোকক হেল্প কৰিছে তোমালোকে নিজৰ ফালৰ পৰা যিমানখিনি কৰাইছো এইবিলাক যিবিলাক কোৱেশ্চন আমি ডিসকাস কৰিছো এইবিলাক এক্সপেক্টেড এই কাৰণে কাৰণ পেপাৰৰ প্যাটাৰ্ন লাহে লাহে কি হৈ গৈ আছে চেঞ্জ হৈ গৈ আছে ঠিক আছে পেপাৰৰ প্যাটাৰ্ন চেঞ্জ হৈছে মানে কোৱেশ্চন বিলাক নতুন নতুন দেখি থাকিবা তোমালোকে সেই কাৰণে আমি কোৱেশ্চন বিলাক সেম কোৱেশ্চন সেম কনসেপ্ট কিন্তু অলপমান বেলেগ ধৰণে আমি তৈয়াৰ কৰি দিছো তোমালোকক কোৱেশ্চন বিলাক ঠিক আছে সো তোমালোকে যিমানখিনি মৰম দিছা এদিনতে বা দুদিনতে যিমানখিনি আমি আগৰ পৰা ভিডিও বনাব চেষ্টা কৰি আছিলো কিন্তু ভিউজ অহা নাছিলে সো অবশেষত ভিউজ আহিলে আৰু আমিও লাগি গলো দুদিনত আমি 3টা ভিডিও ৰিলিজ কৰিম একেলগে ফিজিক্যাল ইনঅৰ্গেনিক অৰ্গেনিক সো তোমালোকে যিমান পাৰা কি কৰিবা ভিডিওখিনি চাবা কোৱেশ্চনখিনি নোট ডাউন কৰি লবা কালিৰ কাৰণে কালি পুৰা ফুল ৰিভিজন দিবা অৰ্গেনিকৰ যিমানখিনি নেম ৰিএকচন আছে ৰিএজেন্ট আছে যি আছে সব পঢ়িবা এফালৰ পৰা কোৱেশ্চন ৰিভিজন কৰিবা ৰিভাইজ কৰিবা আৰু ৰিভিজনটোৱে মেইন তোমালোকৰ কাৰণে ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং বাই